নিজকে অসমীয়া বুলি গৌৰৱ কৰিব পৰা কীৰ্তিচিহ্নসমূহৰ প্ৰতি আমি কিমান সজাগ কিমান সচেতন। এই মুহূৰ্তত মই উপস্থিত আছো শিৱসাগৰ জিলাৰ গৌৰীসাগৰত আৰু গৌৰীসাগৰ পুখুৰীৰ পাৰতে আচলতে তিনিটাকৈ দল আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰিছিল। সৌন্দৰ্য বৰ্ধনৰ নামত আচলতে বছৰি কোটি কোটি টকা ইয়ালৈ আবণ্টন হয়। তাৰ পাছতো কিন্তু দলসমূহৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল। বিগত সময়বিলাকত আমি আচলতে দেখিছোঁ যে পুৰাতত্ত্ব বিভাগে শিৱসাগৰৰ যিখিনি দৌল দেৱালয় বা অন্যান্য যিখিনি ঐতিহাসিক সমল আছে সেই সমলখিনি যিমান গুৰুত্ব দিছে গৌৰীসাগৰৰ দৌল দেৱালয়খিনিক যেন সিমান গুৰুত্ব দিয়া নাই তেনেধৰণৰ অনুভৱ হয়। আপুনি ইয়াত গৌৰীসাগৰত চাওক, আপুনি বৰজা ফুলেশ্বৰীয়ে নিৰ্মাণ কৰা এই গৌৰীসাগৰৰ যি ঐতিহাসিক সমল আপোনালোকে সকলোৱে দেখিছে 1800 শতিকা এইখিনি নিৰ্মাণ কৰা এটা সম্পদ হয় ঐতিহাসিক সমল। গতিকে ইমান তিনিটা দৌল আছে, এটা ডাঙৰ পুখুৰী আছে প্ৰকাণ্ড। গতিকে ইমানখিনি ঐতিহাসিক সমল থকাৰ পাছতো আচলতে পুৰাতত্ত্ব বিভাগৰ মাহিয়াই চকুৰ আচলতে গৌৰীসাগৰ অঞ্চলটোক চোৱা আমি দেখা পাওঁ বিগত সময়ত। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে ইয়াত যিখিনি উন্নয়নমূলক কাম হৈছে পুৰাতত্ত্ব বিভাগৰ শেহতীয়াকৈ সেই উন্নয়নমূলক কামখিনি আচলতে আটাইখিনি কামতে বিসংগতি আছে। ষ্ট্ৰীট লাইটবিলাক আপোনালোক নজ্বলে দেখিব, দৌলবিলাক খেলুৱৈ ধৰিছে, ঘাঁহ ইয়াত যিখিনি গাৰ্ডেনৰ কাম আছে গাৰ্ডেনৰ কাম নকৰে সম্পূৰ্ণৰূপে। পুৰাতত্ত্ব বিভাগৰ ওপৰত যদি এনেধৰণে আমাৰ গৌৰীসাগৰৰ দৌল দেৱালয়সমূহ বা ঐতিহাসিক সমলসমূহক যদি অৱহেলা কৰি লয় তেনেহ'লে পুৰাতত্ত্ব বিভাগৰ ওপৰত তীব্ৰ প্ৰতিবাদ হ'ব, সেইটো কিন্তু খাটাং। আৰু এটা কথা স্পষ্টকৈ এতিয়া শেহতীয়াকৈ এজন নতুন বিষয়া আহিছে, তেখেতে বাৰু যথেষ্ট আমাক গুৰুত্ব দেখাইছে, কিন্তু আগৰ চোৱাৰ সময়ত কিন্তু আমি গৌৰীসাগৰৰ দৌল দেৱালয়সমূহৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব পুৰাতত্ত্ব বিভাগৰ পৰা পোৱা নাই। আৰু ইয়াত কোনোবা ঠিকাদাৰ আৰু অভিযন্তা মিলি আচলতে আগৰ সময়খিনিত ইয়াত লুণ্ঠন চলাই গৈছিল এক প্ৰকাৰৰ। আপোনালোকে দেখিব ইয়াত গোটেই ঘাঁহনি আপুনি এটা জাবৰ সদৃশ এটা পৰিৱেশ, কদৰ্যম এটা পৰিৱেশ কৰিছে। গৌৰীসাগৰৰ এই দৌল দেৱালয়সমূহত পূজা অৰ্চনা হয়, পূজা অৰ্চনা কৰিবলৈ অহা মানুহবোৰ এটা কদৰ্যময় পৰিৱেশত পূজা অৰ্চনা কৰিব লাগে। তেখেতসকলৰ ভক্তিভাৱবিলাক আচলতে সেই পৰিৱেশটোত আহিলে তেওঁলোকৰ ভক্তিভাৱবিলাক কিছু কাৰণতে সীমিত হয় যেন অনুভৱ হয়। গতিকে এই কথাবিলাক আমি জনাব বিচাৰিছোঁ যে পুৰাতত্ত্ব বিভাগে গুৰুত্ব আৰোপ কৰক। গৌৰীসাগৰৰ যি ঐতিহাসিক সমল আছে সেই সমলখিনি আমাৰ স্বাভিমান। যদি এই সমলখিনি পুৰাতত্ত্ব বিভাগে এনেধৰণে যদি অৱহেলা কৰি ৰাখে তেনে পুৰাতত্ত্ব বিভাগৰ ওপৰত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। নিশ্চিতভাৱে বৰজা ফুলেশ্বৰী কিশোৰত নিৰ্মাণ কৰা 4টা দল, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু লগতে গৰখীয়া দৌল, ইতিমধ্যে 50 চনৰ ভূমিকম্পত যি গৰখীয়া দলে ধ্বংসলৈ গতি কৰিছে তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে বাকী যি 3টা দল সেই 3টা দল, এটা দল বৰ্তমান শিৱদৌল জাগ্ৰত অৱস্থাত আছে আৰু বাকী 2টা দলত ইতিমধ্যে পূজা অৰ্চনা কৰা বন্ধ হৈ গৈছে। সমান্তৰালভাৱে দেখা গৈছে যিকেইটা দৌল আছে সেই দৌলকেইটাৰ প্ৰতিখন দেৱালত এতিয়া খেলুৱৈ ধৰিব ধৰিছে আৰু প্ৰতিটো ভাস্কৰ্য আচলতে ধ্বংসৰ মুখলৈ গতি কৰিছে। বিভিন্ন সময়ত পুৰাতত্ত্ব বিভাগে আচলতে ইয়াত ধন খৰচ কৰা দেখা যায় দলসমূহ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত বা দলসমূহৰ যিসমূহ আচলতে দেৱাল আছে সেইসমূহৰ খেলুৱৈ বিভিন্ন কামত বহু লক্ষাধিক টকা খৰচ কৰে, কিন্তু কেনেদৰে খৰচ কৰে আচলতে খৰচ কৰে নে নকৰে? অন্য এজন প্ৰতিনিধি আছে, কি ক'ব? ক'বলৈ আমাৰ এইটোৱে যে আমাৰ এইটো ইমান ধুনীয়া গৌৰীসাগৰ অঞ্চল, গৌৰৱৰ বহুতকেইটা বস্তু আছে, শিলসাঁকো হওক, পুখুৰী হওক, দৌল দেৱাল আছে। এতিয়া যিটো ৰাস্তাটো বহুত হেলাই, ইয়াত ঠিকাদাৰসকলেতো কিবা আঁচনি আহিছে বা ধন আহিছে, সেই সম্পূৰ্ণ পইচাখিনি তেওঁলোকে ক'ত খৰচ কৰে একো আমি ধৰিব পৰা নাই। এইবোৰ জেগাত খৰচ কৰিলে অলপ আমাৰ ভাল হ'ব। বেলেগ মানুহে আহি দেখিয়ে ইয়াত গোটেই জাবৰ জোঁথৰ হেলাই ধৰি আছে। চাকি জ্বলোৱা জেগাডোখৰতে ইয়াত দেখিছোঁ আমি গোবৰ পৰি আছে, তাকো চফা কৰিবলৈ মানুহৰ হেৰি নাই। পইচাখিনি কি কৰে এতিয়া সেইখিনি যাতে এইটো কামতে খটায় তাকে আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে আচলতে আৰ্ক'লজি বিভাগে এই দৌলকেইটাৰ নামত বাৰ্ষিক লক্ষাধিক টকা খৰচ কৰে, তাৰ পিছতো কিন্তু ইয়াত যি ধৰণৰ সৌন্দৰ্য বৰ্ধন হ'ব লাগিছিল সেই সৌন্দৰ্য বৰ্ধন হোৱা নাই আৰু ঐতিহাসিক সম্পদ কেইপদৰ প্ৰতি আচলতে সংৰক্ষণৰ যি ব্যৱস্থা কৰিব লাগিছিল সেই সংৰক্ষণৰ ব্যৱস্থা কৰা। ধন্যবাদ।